কৃষ্টিৰ স্বাক্ষৰ লিখক অমিয় কুমাৰ দাস। হেৰৌ ৰাং ঢালি চাদৰ মেখেলা পিন্ধি যাবি কলৈ, পাহৰণিৰ বুকু চেনেহৰ মাত, কুঁৱলীৰ মাজত হেৰাই তোৰ মুখনি, সেন্দুৰ সনা তোৰ গাল ৰ'দ পৰি জিলিকে, তেজৰঙা ওঠত লাজৰ হাঁহি, ডালিমগুটীয়া দাঁতত জোনাকৰ ভাষা, হেৰৌ ৰচকী ছোৱালীজনী চাদৰ মেখেলা পিন্ধি হাঁহি হাঁহি যাবি কলৈ, চিৰচেনেহী ভাষা তোৰ ম্লান পৰি ৰয়, জীৱনৰ যিমান সাঁচতীয়া কথা উপজি পোৱাৰে পৰা দেখিছোঁ তোক, কি ক'ব বিচৰা নকোৱা কেলেই, বুকু হাত পৰি ৰ'ব শুনো যদি তোৰ কণ্ঠস্বৰ, ৰঙা কলা হালধীয়া ফুটুকী ৰচকী, কালদিয়া কিম্বা পহুমৰাৰ পাৰত তোৰ ঘৰ, ৰ'দত জিলিকে ৰামধেনুৰ ৰং, তোৰ গোলাপী হাতেৰে কাক পাহলি মাতা, নাম নাই তোৰ শদিয়াৰ পৰা ধুবুৰলৈ, বহু পথিকৰ হিয়াত, কেতিয়াবা আখলত ভোগালী বতৰত, দেখিম নাচনী ৰূপত ৰঙালী বতৰত, অয়াঙে ধয়াঙে পাহাৰে কন্দৰে ফুৰা পখিলাজনী হৈ, বৰষাত নামি যাওঁ পথাৰলৈ ৰোৱনী হৈ, আঘোণত তয়েই ডাৱনী, আকালৰ ভাত নিদানৰ মাত, জোনাকৰ যাত্ৰী হৈ তৰেই লগত, বুকুত সাৱটি লৈ নুভুলিবি বুলি উচুপিবি, আৰু ৰচকীজনী চাদৰ মেখেলা পিন্ধি যাবি কলৈ, চাটকুল নেওচি তই জীয়ৰীয়াই অসমীৰ, ৰন্ধ্ৰে ৰন্ধ্ৰে প্ৰৱেশিত এই আজলি, অনেক আহে অনেক যায়, মূৰ ঘূৰাই তোকেই চাই, হেৰৌ ৰাং ঢালি অসম জীয়ৰী, তোৰ বুকুৰ কথা যুগে যুগে কথা, পাতৰ আঁৰত লুকাই তুলি দিয়ে চাই তোৰ ৰূপ, পাহাৰ ভৈয়াম নগৰ জংঘল, কাজিৰঙা মথামগুৰি নামদাং, শদিয়াৰ পৰা ধুবুৰীলৈ, তুই তোৰ পাৰৰ উপেক্ষিতা, বাৰেৰ শুনি আগিষ্টেই তোৰ বুকুত, বাহিৰ ঘূৰে ঘূৰে আহত মদাৰ তলত, দিখৌ কিম্বা পাগলা দিয়া মানসৰ পাৰত, বছৰে বছৰে দেখো বিহুৰ বতৰত, আই অসমীৰ চোতালত, সনশিৰিৰ চকুলো লৈ তোৰ বুকুৱে দি বয়, চিফুঙৰ সুৰ এটি ভাহে গৌৰাংগ পাৰত, কাৰ্বি আংলং জয়ন্ত ৰাংবাং ৰাংচিঙা ভৱন, চন্দ্ৰকান্ত লক্ষীৰাম সদন, বহু কথা সদৰ, ৰ'দত ৰঙা পৰি ৰয় পাহুৱাল পাগুৰি মাৰি, কান্ধত নাঙল হাতত জাঠি জম, আৰু কাচি তৰেই বুকুৰ মজ্জন, হেৰৌ ৰাং ঢালি ছোৱালীজনী চাদৰ মেখেলা পিন্ধি ডিঙিত গামোচাখনি লৈ যাবি কলৈ, নে সাজি কাচি এই কোৱাতে পাঠশালা সাহিত্য সভাৰ মিলনস্থলী সত্যদেৱ ক্ষেত্ৰলৈ। ধন্যবাদ।